এটা জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে শিমলীটোলাবাসীক। পকী পথৰ মাজত জমা হোৱা পানী গছকি ৰাইজৰ যাতায়াত অব্যাহত। এই দৃশ্যলৈ মন কৰক কিদৰে ছাত্ৰ-ছাত্ৰীসকলে পকী পথৰ ওপৰত জমা হোৱা পানী গছকি বিদ্যালয়লৈ যাব লগা হৈছে। আন এক দৃশ্যলৈ মন কৰক কিদৰে পথৰ মাজমজিয়াত দ গাঁতৰ সৃষ্টি হৈ পানী জমা হৈ আছে। এই দৃশ্য গোৱালপাৰা পূব সমষ্টিৰ শিমলীটোলাৰ নয়াপাৰাৰ ৰাজপথৰ। দীৰ্ঘদিনৰ পৰা শিমলীটোলাৰ চাৰিআলিৰ পৰা নৱাগত শিমলীটোলাৰ বজাৰ প্ৰায় 1 কিলোমিটাৰ পথটো ৰাইজে যাতায়াতৰ নামত নৰক যাতনা ভুগিবলগীয়া হৈছে। অতিকৈ ব্যস্ত এই পথটোৱেদি দৈনিক শ শ ছাত্ৰ-ছাত্ৰী বিভিন্ন স্কুল কলেজলৈ অহা যোৱা কৰাৰ লগতে দৈনিক শ শ যান বাহন চলাচল কৰে। উন্নয়নৰ গান গোৱা বিজেপি চৰকাৰৰ দিনত এইদৰে জৰাজীৰ্ণ অৱস্থাত থকা পথৰ দুৰৱস্থাই ৰাইজৰ দুৰ্ভাগ্য আৰু পৰিতাপৰ বিষয় হৈ পৰিছে। আজিৰ প্ৰতিবেদনৰ জৰিয়তে গোৱালপাৰা পূব আৰু দুধনৈ সমষ্টিৰ বিধায়ক মহোদয়ক দৃষ্টি আকৰ্ষণ কৰাইছোঁ। নিৰ্বাচন আহিলে ভোট বিচাৰি আহে জনপ্ৰতিনিধিসকল। নানা মিছা প্ৰতিশ্ৰুতি দিয়ে, নিৰ্বাচনত জয়ী হৈ পাহৰি যায় ৰাইজৰ প্ৰতিশ্ৰুতিৰ কথা। দেখিও নেদেখাও চকুমুদা কুলিৰ ভাও ধৰি সময় পাৰ কৰে প্ৰতিনিধিসকলে। সেই প্ৰতিনিধিসকল আপোনালোকলৈ ৰাইজৰ প্ৰশ্ন, শিমলীটোলা চাৰিআলিৰ পৰা নৱাগত শিমলীটোলাৰ বজাৰলৈ যোৱা পথৰ যাতায়াতৰ দীৰ্ঘদিনীয়া যি সমস্যা তাৰ ওৰ পৰিবনে? কিন্তু ৰাস্তাটো কোনো আপোনাৰ হেৰি নকৰে, পিডালুৰ মানুহ আবদান কৰে, তথাপি সিহঁতৰ চকু নাই। কিন্তু কথা হ'ল আমাৰ মেইন কথা হ'ল ৰাস্তাটো হ'ব লাগে, ৰাস্তাটো অলপ ওখ লাগে, দুইফালে ড্ৰেইন হ'ব লাগে। পানী জমা হৈ থাকে, মানুহৰ অসুবিধা, কিমান গাড়ী পাল্টি খাই থাকে। এই ৰাতিপুৱা আজি আমাৰ এই আপোনাৰ এই বটগাছৰ পৰা আপোনাৰ এই আমাৰ শনি মন্দিৰলৈকে, বটগাছ মানে মেইন ৰোডৰ পৰা বাজাৰলৈকে। কিন্তু আমাৰ এই ৰাস্তাখনত বিৰাট অসুবিধা হৈ গৈছে, মানুহ যাতাৰ কাৰণে অসুবিধা হৈছে, বজাৰ কৰাৰ অসুবিধা হৈছে, গাড়ী যাব নোৱাৰে, পাল্টি খাই থাকে। ছাত্ৰ-ছাত্ৰীতো আহিবই নোৱাৰে, গাড়ী গেলে উল্টি যায়। ৰাস্তাটো কেনেকৈ কি কৰিব? ৰাস্তাৰ ড্ৰেইনৰ ব্যৱস্থা দুই চাইডে কৰিব লাগিব আৰু আপোনাৰ এইখিনি ৰাস্তা অলপ ওখ কৰিব লাগিব। ওখ কৰি অলপ ড্ৰেইনটো দিলে যাতে পানীটো গৰি যায়। অসম চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ হেমন্ত বিশ্ব শৰ্মাক যে তেওঁ জানি সোনকালে ৰাস্তাটো অলপ চকু দি ঠিক কৰা হয়। নিউজ ডেস্ক ৰিপোৰ্ট এনি লাইভ।